নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি ডিছকাশ্যন কৰিব ওলাইছোঁ HSLC এক্সামত পাছ কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে সিদ্ধান্তত উপনীত হ'ব পৰা নাই যে মই ভৱিষ্যতে ছায়েন্স ল'ম নে আৰ্টছ ল'ম, হয়নে? আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ ভবামতে পাৰ্চেণ্টেজ বা ভবামতে ৰিজাল্টটো নহ'ল বা তাৰ কাৰণে কি ষ্ট্ৰীম ল'ম ভৱিষ্যতে, অৰ্থাৎ ছায়েন্সতে যাম নে কমাৰ্চ যাম নে আৰ্টছ যাম, এই কেইটাৰ দিশত আমি কোনটো ষ্ট্ৰীম আমি চুজ কৰিম, এইটোৰ ওপৰত যদি তোমালোকৰ প্ৰব্লেম হৈ আছে এতিয়ালৈকে, চ' আজি তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি ওলাইছোঁ। অ'কে, ভিডিঅ'টোৰ প্ৰথমতে আমি ডিছকাশ্যন কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে দমজাত পৰি আছা যে ছায়েন্স নে আৰ্টছ, নে ছায়েন্সটো বহুত বেছি টান হ'ব, নে ছায়েন্সত গ'লে মোৰ আৰু ইয়াতকৈ অধিক ৰিজাল্ট বেয়া হ'ব, এনেকুৱা ধৰণৰ চিন্তাবিলাক আমাৰ মনত আহি থাকে আমাৰ, হয়নে? আনকি ঘৰুৱা তোমালোকৰ যিবিলাক আত্মীয় ৰিলেটিভ যিখিনি তোমালোকৰ, তেওঁলোকেও তোমালোকক হয়তো কোনোবাই উৎসাহিত কৰিছে, কোনোবাই তোমালোকক ডমিনেট কৰিছে, হয়নে? তোমাৰ ইয়াৰ ধৰণৰ আমাৰ বেলেগ বেলেগ ধৰণৰ মানুহৰ পৰা বেলেগ বেলেগ ধৰণৰ আমি কথা শুনি থাকিম আমি। আৰু এইখিনি সময়ত তোমালোকে নিজৰ সিদ্ধান্তটো কেনেকৈ ল'বা বা তোমালোকৰ সিদ্ধান্তটোক এটা ষ্টেবল পইণ্টত ৰাখিবলৈ হ'লে কি কৰিব লাগিব, এইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। তোমালোকৰ আত্মীয় কুটুম বা ৰিলেটিভবিলাকে, মানে আত্মীয়বোৰে তোমালোকৰ, তেওঁলোকে এক্সাম নিদিয়ে, পঢ়িবা তুমি, ৰিজাল্ট কৰিব লাগিব তুমি, হয়নে? গতিকে তোমাৰ যিটো ফ'কাছ, তোমাৰ যিটো ইচ্ছা, তোমাৰ যিটো আগ্ৰহ, যিটো সেইটোৰ ওপৰতহে তুমি গুৰুত্ব দিব লাগিব। গতিকে আমি দেৰি নকৰি আমি এই টপিকটোৰ ওপৰত আমি কেনেকৈ আমি এই দমজাৰ পৰা ৰিলিফ ল'ব পাৰোঁ তোমাৰ, হয়নে, সেই বিষয়ে আমি আজি ইয়াতে অধ্যয়ন কৰিম আমি, ঠিক আছে? তো আমাৰ হেডলাইনটো দেখিছাই তোমালোকে, কি ডিছকাশ্যন কৰি আমি বিজ্ঞান নে কলা, অ'কে, অৰ্থাৎ আৰ্টছ নে ছায়েন্স আমি ল'ম, মেট্ৰিকত কম নম্বৰ পোৱাসকলে কেনেকৈ বাছি ল'ব সঠিক শাখা। অৰ্থাৎ আমাৰ এইটো মেইনলি কি হয়, আমাৰ কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয়। অৰ্থাৎ বেছিকৈ যেতিয়া নম্বৰ পোৱা যায়, তো ইয়াতে 98% ষ্টুডেণ্টে কিন্তু ছায়েন্স বেকগ্ৰাউণ্ডতে যায়। অ'কে, চ' আচলতে নাম্বাৰ বেছি পালে যে ছায়েন্সত যাব লাগিব সেইটো ক'তো লিখা নাই বা সেইটো কোনো ধৰণৰ ৰুল নহয়। অ'কে, বা কম নম্বৰ পালে যে আমি আৰ্টছ বেকগ্ৰাউণ্ডত যাম বা কমাৰ্চ ল'ম, এইটোও নহয় কিন্তু। অ'কে, আমি ষ্টেপ বাই ষ্টেপ আমি ডিছকাশ্যন কৰিম ভালদৰে। তোমালোকে শেষলৈকে ভিডিঅ'টো চোৱা, নিজৰ সিদ্ধান্ত নিজে ল'ব পৰা আজি কেপাচিটি তোমালোকৰ হৈ যাব, ঠিক আছে? প্ৰথম আমি কি কৰিব লাগিব, মাৰ্কশ্বিটতকৈ আগ্ৰহক অগ্ৰাধিকাৰ দিয়ক। অৰ্থাৎ কি কৈছে চোৱা, যে তোমাৰ যিখিনি মাৰ্কশ্বিটত যিখিনি নাম্বাৰ আহিছে, তোমাৰ আজি যিটো HSLC যিটো ৰিজাল্ট পালা, সেই ৰিজাল্টটোত তোমাৰ যিখিনি নাম্বাৰ আহিছে, সেই নাম্বাৰটোৰ ওপৰত বেছ নকৰি তোমাৰ যিটো ইচ্ছা, ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন আছে, তোমাৰ এইম কি তোমাৰ, হয়নে? আমি লিখিছোঁ, আমি এইম ইন লাইফ আমাৰ, হয়নে? আমি এছে লিখিছা নিশ্চয় তোমালোকে বা পঢ়িছা তোমালোকে। গতিকে এই যিখিনি আমাৰ আগ্ৰহ, যিটো এইম আমাৰ, সেইটোৰ ওপৰত তোমালোকে প্ৰথমতে ফ'কাছ কৰা। গতিকে আমি কি কৰিব লাগিব, বিজ্ঞান ল'বলৈ হ'লে কেৱল বেছি নম্বৰ থকাটোৱেই চৰ্ত নহয়। অৰ্থাৎ আমাৰ বেছি নম্বৰ থাকিলে যে 90% থাকিলে বা 80% থাকিলে বা মেথছ থাকিলে, মেথছত 100 নম্বৰ পালে বা 90ৰ ওপৰত পালে যে আমি যেন ছায়েন্স ল'ব পাৰিম বা ছায়েন্সত ভাল নম্বৰ পালে, মানে HSLCত ক্লাছ 10ত আমি যদি ছায়েন্সত লেটাৰ নম্বৰ পাওঁ, তেতিয়াহে যে ছায়েন্স ল'ব পাৰিম, এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নাই। অ'কে, এইটো মনৰ পৰা টোটেলি এৰি দিয়া। অ'কে, তোমালোকৰ যি হৈছে আমি সেই অনুযায়ীহে আমি, যি হৈছে সেইটোৰ ওপৰত বেছ নকৰি আমি কি কৰিম, আমাৰ এইমৰ ওপৰত ফ'কাছ কৰিম আমি। আচলতে বিজ্ঞানৰ দৰে দৰকাৰ গাণিতিক চিন্তা, অৰ্থাৎ লজিকেল ৰিজনিং এণ্ড আৰু কি হ'ব লাগিব, তোমাৰ যিটো কেপাচিটি, ধৈৰ্য, যিটো ষ্টেবিলিটি, যিটো তোমাৰ ধৈৰ্য ধৰিব লাগিব। কিন্তু তোমালোকে ভৱিষ্যতে ছাকচেছ হ'বলৈ হ'লে নিজৰ ধৈৰ্য, যিটো আমাৰ ষ্টেবিলিটি, আমাৰ পঢ়ি থকাৰ যিটো ধৈৰ্য, যিটো কাম আমি একাগ্ৰভাৱে আমি কৰিব পাৰিম, আমি সেইটোৰ ওপৰত ডিপেণ্ড কৰে, কনচিষ্টেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে তোমালোকৰ।
যে তুমি 5 মিনিট সময় পঢ়িছা আৰু তোমাৰ 5 মিনিট পিছত মানে মাইণ্ডটো বেলেগ এখন দুনিয়ালৈকে গুচি গ'ল আৰু তুমি 5 মিনিট আৰু পঢ়িছা আৰু বেলেগ এখন দুনিয়ালৈকে এনেকে ধৈৰ্য যদি কম থাকে ন তেতিয়াহ'লে তোমালোকৰ ছাকচেছ নহয় এইটো ফাৰ্ষ্ট মনত ৰাখিবা এইটো কথা ঠিক আছে নেক্সট যদি ছাত্ৰজনৰ অংক আৰু বিজ্ঞানৰ প্ৰতি সঁচাকৈ ধাউতি আছে তেন্তে 60% নম্বৰে তেওঁৰ কোনো বাধা দিব নোৱাৰে আনহাতে কেৱল বেছি নম্বৰ আছে বাবে যে বিজ্ঞান লোৱা বা কম নম্বৰ আছে বাবে কলা শাখা বাছনি কৰাটো ভুল ওকে তোমালোকে নিশ্চয় 60%ৰ তলত যিখিনি আছে বা 60% যিখিনি টানি মানি পাইছা ধৰা 60% যাই পাইছা জাষ্ট ফাৰ্ষ্ট ডিভিজন পাইছো তেনেকুৱা ধৰণৰ বা তোমালোকে এক্সপেক্ট কৰিছিলা যে আমাৰ মোৰ 80%ৰ ওপৰত থাকিব 90% থাকিব কিন্তু লাষ্টত তোমালোকে দেখিলা যে ৰিজাল্টটো কি হৈছে বহুতখিনি ডিফাৰেন্স আহিছে আমাৰ হয়নে তো তেতিয়া আমাৰ মাইণ্ডটো কি হয় নাৰ্ভাছনেছ হয় ডিপ্ৰেশ্যনত ভুগো আমি মা দেউতায়ো ডিপ্ৰেশ্যনত ভুগে বা ৰিলেটিভসকলে নানানটা ধৰণৰ কথা ক'ব আহিব তোমাক অ'কে তুমি এইটো লোৱা তোমাৰ এইটো কাৰণে ভাল হ'ব তোমাৰ এইটো হ'ব তমুক হ'ব কিন্তু তোমাৰ যিটো ইচ্ছা তোমাৰ সৰুৰ পৰা যিটো ইচ্ছা আছিল সেই ইচ্ছাটো তোমাৰ সেইখিনি সময়ত তোমাৰ বিলুপ্ত হৈ যায় হয়নে গতিকে সেই ইচ্ছাটোক তোমালোকে বিলুপ্ত হ'ব নিদিবা সেইটোক মানে ছাকচেছ কৰাৰ কাৰণে এটা প্লেন বনোৱা তোমালোকে যে মই ভৱিষ্যতে ইঞ্জিনিয়াৰ হ'ম ভৱিষ্যতে মই IAS অফিচাৰ হ'ম ওকে তোমাৰ সেই ইচ্ছাটোৰ কাৰণে তুমি কি কৰিব লাগিব আজি তোমালোকে প্লেন কৰা এইটো ওকে 60% পালেই যেন তোমালোকে আৰ্টছ ল'ব লাগিব বা 60%ৰ কম পালেই যেন তোমাৰ আৰ্টছ ল'ব লাগিব এইটো কোনো ধৰণৰ ৰুল নহয় এইটো বা এইটো কোনো ধৰণৰ পঢ়াৰ প্ৰচেছ এটা নহয় কিন্তু যদি তোমাৰ আগ্ৰহ আছে তোমাৰ যদি কেপাচিটি আছে তোমাৰ যদি ধৈৰ্য আছে ন তেতিয়াহ'লে তুমি তোমাৰ লাইফত তোমাৰ সেই যিটো ইচ্ছা আছে সেই কামটো তুমি আগবাঢ়ি যাবা আৰু এদিন তুমি ছাকচেছ হবাই এইটো চিয়ৰ কষ্ট কৰিলে তোমালোকে ফল পাবা এইটোৰ পৰা ওকে নেক্সট বিজ্ঞান নে কলা শাখা কেনেকৈ বাছনি কৰিবা কেৱল নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় তলত তিনিটা প্ৰশ্ন নিজক সোধা আজি তুমি তোমাৰ নিজৰ কুৱেশ্যন কৰা কি কৰিবা কুৱেশ্যন তোমাৰ পেশন কিহত মানে তোমাৰ এইম কি বা তুমি কোনটো কাম কৰি ভাল পোৱা তুমি কোনটো কাম কৰি ভাল পোৱা তুমি পঢ়ি ভাল পোৱা নে তুমি খেলা খেলি ভাল পোৱা নে তুমি গান শুনি ভাল পোৱা গান গাই ভাল পোৱা ডেন্স কৰি ভাল পোৱা কোনটো তুমি কোনটো কামত তুমি পাৰ্গত বা তোমাৰ মনে কোনটো বিচাৰে ওকে সেইটোৰ ওপৰত তোমাক কুৱেশ্যন কৰা যে যদি তুমি অংক কৰি ভাল পোৱা প্ৰকৃতিৰ ৰহস্য বা মহাকাশৰ কথা জানি ভাল পোৱা তেন্তে নম্বৰ যেই নহওক তুমি সায়েন্স ল'ব পাৰা তোমাৰ যদি ইচ্ছা আছে যে মই গণিত কৰি ভাল পাওঁ সাপোজ ওকে তো তুমি মেথছ জানিলা লগতে তুমি কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ তুমি ফৰ্মুলা এইখিনি জানা তুমি বা ৰসায়ন বিজ্ঞানৰ কেনেকে কেমিকেল ৰিয়েকশ্যন বিলাক কেনেকে হয় কিহৰ লগত কোনটো দিলে কেনেকুৱা ধৰণৰ কালাৰ চেঞ্জ হয় কিয় হয় সেই বিষয়ে যদি তোমাৰ যদি আগ্ৰহ থাকে ওকে তোমাৰ যদি ইচ্ছা যায় তেনেকুৱা ধৰণৰ জানিবৰ কাৰণে মহাকাশত মই কেনেকুৱা মহাকাশত কেনেকৈ যাব পাৰি এনেকুৱা ধৰণৰ যাৰ কৌতূহল এটা আছে তেওঁলোকে যদি জানিব মন আছে ন তোমালোকে যদি সেইখিনি যদি কেপাচিটি আছে তোমাৰ বা তোমাৰ যদি মনে যদি 100% যদি তোমাৰ সেইখিনি বিচাৰে ন তুমি তেতিয়াহ'লে সায়েন্সত তোমাৰ মানে সায়েন্স ষ্ট্ৰীমটো সিলেকশ্যন কৰি তুমি আগুৱাই যাব পাৰিবা সেই কামত কাৰণ তোমাৰ মনে বিচাৰে বুজি পাইছা নে নাই তোমাৰ মনে বিচাৰে কিন্তু তোমাৰ মনে বিচৰা নাই যে তুমি সায়েন্সত যাবা কিন্তু তোমাৰ বহুত নম্বৰ মানে পাৰ্চেন্টেজ ভাল পাৰ্চেন্টেজ এটা আহি গ'ল তোমাৰ মেট্ৰিকত তুমি ভালদৰে পঢ়িছিলা আৰু সেইখিনি কুৱেশ্যন তোমাৰ ধৰা আহিছিল আৰু লিখিলা তুমি ভাল এটা নম্বৰ পাই গলা কিন্তু তোমাৰ মনটোৱে কৈছে যে মই আৰ্টছ সাবজেক্টত বেছি ভাল বা মই ভৱিষ্যতে ইন ফিউচাৰ মই IAS অফিচাৰ হ'ম বা মই ACS হ'ম ওকে তো এনেকুৱা ধৰণৰ মই চিম্পল এটা এক্সাম্পল দিছো যে তাতকৈ আৰু বেলেগ বেলেগ পোষ্ট আছে আমাৰ গতিকে তেনেকুৱা ধৰণৰ যদি তোমাৰ পোষ্টত যাবৰ মন আছে তেতিয়াহ'লে তোমালোকৰ কাৰণে বেষ্ট কোনটো কলা শাখা অৰ্থাৎ আৰ্টছ বেষ্ট ওকে কাৰণ তাত আমি তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি পঢ়িম ওকে সো নেক্সট কোনটো কুৱেশ্যন হৈছে আমাৰ কথা হৈছে কি 2 নম্বৰ কোনটো যে তোমাৰ পৰিশ্ৰম কৰাৰ মানসিকতা আছেনে তোমাৰ পঢ়াৰ যিটো আগ্ৰহ তোমাৰ সেই পঢ়াৰ আগ্ৰহটো আছেনে নাই তুমি ডেইলি 5 to 6 আৱাৰ তুমি মনোযোগেৰে পঢ়িব পাৰিবা নে নোৱাৰা তুমি 5 to 6 আৱাৰ বাস 8 up to 8 আৱাৰ্স তোমাৰ পঢ়াৰ যিটো ধৈৰ্য তোমাৰ কেপাচিটি তোমাৰ বুজাৰ যিটো কেপাচিটি তোমাৰ নতুন বস্তু শিকাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো আছে নে নাই তোমাৰ নতুন বস্তু শিকাৰ আগ্ৰহ থাকিব লাগিব তুমি
তোমাৰ টিচাৰে আজি বুজাই আছে ন সায়েন্স বুজাই আছে তুমি যদি কি বুজাই আছে এইবিলাক মানে কোনটো সোডিয়াম ক্লোৰাইড বা পটাছিয়াম পাৰমাংগানেট এইবিলাক যদি তোমাক কৈ থাকে তুমি যদি মনটো তোমাৰ যদি নিবিচাৰে এইবিলাক জানিবৰ কাৰণে তুমি সায়েন্সত ভাল ৰিজাল্ট কৰিব নোৱাৰিবা ওকে আৰু তোমাৰ যদি মন যায় পটাছিয়াম ক্লোৰাইড মানে সোডিয়াম পাৰমাংগানেট কেনেকুৱা বা সোডিয়াম ক্লোৰাইড কেনেকুৱা নিমখটো কেনেকৈ উৎপন্ন হ'ল নিমখটোত কি থাকে নিমখটো পানীত দিলে কিয় গুলি যায় এনেকুৱা ধৰণৰ যদি তোমাৰ যদি আগ্ৰহ থাকে ন তেতিয়াহ'লে তুমি 100% তুমি সায়েন্সত সাকসেস হ'ব পাৰিবা লগতে তোমাৰ কি থাকিব লাগিব তোমাৰ মনোযোগ থাকিব লাগিব তোমাৰ পঢ়াত ধৈৰ্য থাকিব লাগিব 5 to 6 আৱাৰ কাৰণ পঢ়িব লাগিব দেই সায়েন্সত কিন্তু এনে নহয় যে সায়েন্স লৈছো মোৰ ৰিজাল্ট ভাল হ'ব হয়নে সেইটোতো হ'ব নোৱাৰে আৰ্টছতো হ'ব নোৱাৰে সেইটো পঢ়িবই লাগিব আমি পঢ়াৰ যিটো ধৈৰ্য সেইটো থাকিব লাগিব আমাৰ ওকে নেক্সট তোমাৰ কি কৈছে যে ভৱিষ্যতে তুমি কি হ'ব খোজা তুমি যদি ডাক্তৰ নাইবা ইঞ্জিনিয়াৰ হ'ব বিচাৰা বা তুমি ধৰা এনডিএ এক্সাম দিব পাৰা এনডিএ এক্সাম এনেকুৱা ধৰণৰ সায়েন্স ৰিলেটেড যিখিনি পোষ্ট আছে আমাৰ ভৱিষ্যতৰ যিটো এইম সেইখিনি যদি তুমি বিচৰা ন তেতিয়াহ'লে তুমি সায়েন্স ল'ব লাগিব হয়নে আৰু তুমি যদি ভাবা যে মই আইএএছ অফিচাৰ হ'ম এচিএছ হ'ম বা উকিল বা এজন ভাল টিচাৰ হ'ম তেনেহ'লে তুমি মানে সায়েন্সৰ পৰাও যাব পাৰি সায়েন্সৰ ফিজিক্স টিচাৰ লেকচাৰাৰ হয়নে এইবিলাকো হ'ব পাৰি আমি মেথছৰ লেকচাৰাৰ নাইবা আমি যদি ভাল এজন যদি টিচাৰ হ'ব বিচাৰো মানে আৰ্টছৰ পৰা যায়ও টিচাৰ হ'ব পাৰে ভাল নাইবা তোমাৰ সায়েন্সৰো যাব পাৰা যদি সেইটো ধৰণৰ তোমাৰ ইচ্ছা আছে যে মই আৰ্টছ লৈ মানে মই এটা ভাল লেকচাৰাৰ হ'ম তো তেতিয়াও বেছি বেটাৰ তোমাৰ লাইফৰ কাৰণে ওকে তো তেতিয়াহ'লে তোমালোকে কলা শাখাও ল'ব পাৰিবা কিন্তু মেট্ৰিকত এই ৰিজাল্টে তোমাৰ সেইটো মানে মেটাৰ নকৰে তোমাক ওকে মেট্ৰিকৰ ৰিজাল্টে তোমাৰ সেইবিলাক প্ৰাধান্য নিদিয়ে যে তুমি আজি মেট্ৰিকত তোমাৰ ৰিজাল্ট বেয়া হৈছে যে তুমি ইঞ্জিনিয়াৰ হ'ব নোৱাৰিবা তোমাৰ মেট্ৰিকত বেয়া ৰিজাল্ট হৈছে মানে ফাৰ্ষ্ট ডিভিজন পোৱা নাই তুমি যে তুমি ডক্টৰ হ'ব নোৱাৰিবা কিয় নোৱাৰিবা ভাই তোমাৰ ব্ৰেইন আছে তোমাৰ ইচ্ছা আছে তুমি যদি আগ্ৰহেৰে এতিয়া তুমি মেট্ৰিকৰ সময়ত কিবা এটা ভুল কৰিছিলা সেইটো সময়ত তোমাৰ হয়তো ভালদৰে পঢ়া নাছিলা তুমি ভালদৰে মনোযোগেৰে পঢ়া নাছিলা ভাল গাইডেন্স পোৱা নাছিলা তো সেই যদি দুৰ্বলতাখিনি তুমি যদি মানে লিখি লোৱা ন এনালাইচিছ কৰা আৰু তাৰপাছত যদি তুমি সেই ভুলখিনি যদি শুধৰাব চেষ্টা কৰা আৰু তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা তুমি 100% তুমি সাকসেস হ'ব পাৰিবা ওকে নেক্সট আমি আহিছো যে আত্মীয়ৰ মতামত আৰু বাস্তৱতা অৰ্থাৎ আমাৰ এইটো হৈছে একেবাৰে সমাজৰ এটা ভাইৰাছ ওকে এইটো সমাজত একেবাৰে ভাইৰাছ টাইপৰ বস্তু এটা ইমান সংক্ৰামক হয় ন তোমাৰ ৰিজাল্ট যদি বেয়া হৈছে ন লগে স্প্ৰেড হৈ যায় তোমাৰ মানে ছেকেণ্ডত অমুকৰ ৰিজাল্ট বেয়া হৈছে অমুকৰ ল'ৰা অমুকৰ মামাকৰ ল'ৰা অমুকৰ ছোৱালী এই নানানটা ৰকমত স্প্ৰেড হৈ যায় কিন্তু ভালটো স্প্ৰেড হয় কিন্তু আমাৰ ভালটো কমকৈ স্প্ৰেড হয় বেয়াটো কিন্তু তৎক্ষণাতে স্প্ৰেড হয় আৰু এই যে মতামত দিব পৰা যিটো আমাৰ মানে সকলে অভিভাৱক হ'ব আহে সকলে মানে তোমাক পৰামৰ্শ দিব আহে তুমি সায়েন্স লোৱা ভাই তুমি সায়েন্সত ল'ব পাৰা ইমান হ'ব এনেকুৱা হ'ব আজি ডক্টৰ তুমি এনেকুৱা লাগিব যে আজি তুমি ডক্টৰ হ'লা তুমি 99% পাইছা তোমাক মানে এনেকুৱা মানুহে ক'ব যে তুমি ভাবিলা যে মই আজিৰ পৰা ডক্টৰে তুমি ভাবিলা যে আজিৰ পৰা মই ইঞ্জিনিয়াৰ আইআইটিৰ পৰা ইঞ্জিনিয়াৰ হৈ গ'লো আৰে ভাই ইমান ইজি নহয় ইমান ইজি হ'লেতো সকলোৱে পাৰিলে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব 99% পাই 98% পাই হয়নে পঢ়িব লাগিব সেইখিনি নৰাব নহয় তেওঁলোকে পাৰে তেওঁলোকে যদি ভালদৰে ফ'কাছ কৰে তেওঁলোকে পাৰিব কিন্তু 99% পাই যদি তুমি যদি হাই ছেকেণ্ডাৰী যদি নপঢ়াই তুমি ছেকেণ্ড ইয়াৰত যদি তুমি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰটো তুমি এনজয় কৰিব কটাই দিয়া তো তোমাৰ মেট্ৰিকৰ ৰিজাল্টে তোমাক ইয়াতে লিখিবৰ কাৰণে সহায় কৰিব নেকি ডেফিনেটলি নকৰে আমাৰ হয়নে গতিকে আমি কি কৰিব লাগিব আমাৰ এই যিটো ইচ্ছা সেই ইচ্ছাটো প্ৰথমতে আমি মানে থিৰাং কৰি ল'ব লাগিব যে এইটো লাইনত মই যাম ওকে চ' আমাৰ সমাজত আত্মীয় স্বজনে প্ৰায়ে সুৰক্ষিত পথ বাছি দিব বিচাৰে আমাক হয় আমাৰ কিছুমান ৰিলেটিভ এনেকে আছে মামা পেহী খুৰী এইবিলাক আছে আমাৰ তেওঁলোকে আমাক কি কয় আমাৰ ছেফটিটোৱে বিচাৰে আমাক এনেকুৱা নহয় যে কি সকলোৱে তোমাৰ বদনাম গাব তেওঁলোকে ছেফটিটো বিচাৰে তুমি যাতে টান নোপোৱা ভৱিষ্যতে যাই তুমি যাতে বহুত টান নোপোৱা যাতে সায়েন্স আজি ল'লা তুমি কিন্তু তুমি বলে পৰা নাই তুমি সিফালে গৈ ওকে তো তেতিয়া তেওঁলোকেও এটা ভাবে যে ল'ৰাটো বা ছোৱালীজনীক আমি দমজাত পেলাব নোৱাৰো আমি গতিকে তেওঁলোকে এটা সাজেশ্যন দিয়ে তোমালোকক ওকে সেই সাজেশ্যনটো তুমি নিজে বিশ্লেষণ কৰি চাব লাগিব তোমাৰ ব্ৰেইনেদি চাব লাগিব তুমি কোনটো কৰাটো ভাল হ'ব ওকে তেওঁলোকে ভয় কৰে যে কৰবাত ছাত্ৰজনে বিজ্ঞান পঢ়িব নোৱাৰিব নেকি কিন্তু পঢ়িবা তুমিহে হয়নে তেওঁলোকেতো নহয় তেওঁলোকেতো নপঢ়ে তুমিহে পঢ়িবা
হয়নে বিজ্ঞান পঢ়িব পাৰে নোৱাৰে তুমি ডিসাইড কৰিব লাগিব মই পাৰিম নে নোৱাৰিম তোমাৰ যদি সেলফ কনফিডেন্স থাকে তোমাৰ যদি সাহস থাকে ন তুমি ডেফিনেটলি পাৰিবা এইখিনি কাম কৰিব তো নিজক সোধা মেট্ৰিকত নম্বৰ কম হোৱাৰ কাৰণে কাৰণবিলাক কি আছিল তোমাৰ হোৱাৰ কাৰণ কি আছিল তোমাৰ নিজক সোধা মই এতিয়া অলপ আগতে কৈছো তোমালোকক যে তোমালোকৰ নিজৰ সোধা যে মোৰ ড্ৰবেক্স কি আছিল মেট্ৰিকত যে ৰিজাল্ট কম হ'ল মোৰ এই যে পাৰ্চেন্টেজ কম আহিল মোৰ ইয়াৰ ড্ৰবেক্স কি ইয়াত কি নিগেটিভ পইণ্ট আছিল মোৰ কিমান সময় মই ষ্টাডি কৰিছিলো কেনেকৈ ষ্টাডি কৰিছিলো কিজানি মই টাইম টেবুল ফ'ল' কৰা নাই হয়নে তো এনেকুৱা ধৰণৰ যিবিলাক উইক পইণ্ট আছিল সেইবিলাক তুমি লিখি লোৱা আৰু সেই উইক পইণ্টবিলাক তোমালোকে লিপিবদ্ধ কৰি ভালদৰে সেইখিনি আগলৈকে সেইখিনি কাৰেকশ্যন কৰিবৰ কাৰণে ট্ৰাই কৰা নেক্সট হৈছে বেছ যদি বিজ্ঞানৰ মৌলিক ধাৰণাবোৰ একেবাৰে দুৰ্বল হৈ আছে তোমাৰ তেন্তে বিজ্ঞানৰ শাখাত আগবঢ়াটো প্ৰত্যাহ্বানজনক হ'ব পাৰে তেনে ক্ষেত্ৰত কলা বা বাণিজ্য শাখাৰ উজ্জ্বল কেৰিয়াৰসমূহ কথা ভাবিব পাৰি চোৱা কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যে সায়েন্সৰ বেছিক কথা কিছুমান নাজানে বা মেথছৰ কিছুমানৰ বেছিক কথাই নাজানে বেছটো একেবাৰে দুৰ্বল মানে জাষ্ট পাছ কৰিব পাৰে কিন্তু ভগৱানৰ কৃপাতে হওক বা কাৰোবাৰ কৃপাতে হওক বা নিজে বহুত পঢ়ি সাপোজ মেথছত লেটাৰ নম্বৰ পালে এনেকুৱা ষ্টুডেণ্টটো আছে তো লেটাৰ নম্বৰ পালে বুলি যে সায়েন্সত যাব এইটো নহয় কিন্তু সেই ল'ৰাজনে কিন্তু সায়েন্সত কিন্তু কি হ'ব ডিপ্ৰেছনত যাব মানে সি 100% ফেইল নহয় জাষ্ট পাছ কৰিব পাৰিব কিন্তু মেট্ৰিকত যিটো ৰিজাল্ট কৰিছিল বা যিটো ৰিজাল্ট এক্সপেক্ট কৰিছিল মাক দেউতাকবিলাকে বা অভিভাৱক মানে টিচাৰসকলে তো তেনেকুৱা ধৰণৰ ৰিজাল্ট কেতিয়াও নহয় ওকে এইটো একেবাৰে চিৰসত্য কথা কিন্তু যদি তোমাৰ লগত তেনেকুৱা হৈছে বা কাৰোবাৰ লগত যি মই কৈ থোৱা কথাখিনি যদি মানে মিলিছে ন তেতিয়াহ'লে তোমালোকে নিজক চেঞ্জ কৰি লোৱা মানে নিজৰ এইমবিলাক চেঞ্জ কৰি লোৱা যদি তোমাৰ ইচ্ছা আছে তোমাৰ ধৰা তুমি মেথছত গোটেইখিনি জানা তোমাৰ বেছিক পুৰা ষ্ট্ৰং আছে এজন টিচাৰে যিখিনি জানে ধৰা সেইখিনি তোমাৰ হাতত আছে তুমি মেথছেই হওক বা সায়েন্সেই হওক তোমাৰ বেছিকখিনি 9-10ৰ বেছিকখিনি তোমাৰ আছে তুমি বেছিকখিনি ভালদৰে বুজি পাইছিলা তুমি আৰু তেতিয়াহ'লে তোমাৰ কি হ'ব হাই ছেকেণ্ডাৰী ক্লাছ 11-12ত তোমালোকৰ সায়েন্সটো পঢ়াত কি হ'ব ইজি হ'ব তেতিয়া তোমালোকে বুজি পাবা তৎক্ষণাতে বুজি পাইছা কি কৈছো মই যে তোমালোকে সোনকালে বুজি পাব পাৰিবা এইখিনি কথা টিচাৰে এজনে লেকচাৰ দি আছে বা তোমালোকে কাৰোবাৰ পৰা শিকি আছা তুমি কেটচ কৰিব পাৰিবা তুমি ৰিলেটেড কৰিব পাৰিবা এই আগৰ কথাখিনিৰ লগতে ৰিলেটেড থাকিব ওকে সো এইখিনি কথা তোমালোকে মনত ৰাখিবা ওকে সো মনত ৰাখিবা যে এয়া সুযোগহে পৰাজয় নহয় তোমাৰ ধৰা তুমি মেট্ৰিকত কম নম্বৰ পাইছা মই ভাল নম্বৰ পোৱাখিনিৰ কথা কোৱা নাই ভাল নম্বৰ পোৱাখিনিতো অবভিয়াছলি সায়েন্সত যাবই কিন্তু তেওঁলোকেও কোৱেশ্চন কৰা যে মই কোনটো লাইন চুজ কৰোঁ মই আজি কথাটো কৈছো যে মেট্ৰিকত কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে যিসকলে ডিপ্ৰেছনত ভুগে যিসকলে ভৱিষ্যতে এইম এটা আছিল অতি মানে আগতে ভাবি থৈছিলে এনেকুৱা যাম কিন্তু ৰিজাল্টৰ কাৰণে তেওঁ মানে ডিমোটিভেট হৈছে বা সেই লাইনটোত যোৱাৰ কাৰণে তেওঁ চিন্তা কৰিব লগা হৈছে গতিকে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলকে মই এই কথাখিনি কৈছো আজি যে তেওঁলোকে পৰাজয় বুলি নাভাবিবা তোমালোকে মেট্ৰিকত তোমালোকৰ নম্বৰ কম আহিছে তোমালোকৰ পাৰ্চেন্টেজ কম আহিছে কোনোবা এটা সাবজেক্টত তোমালোকৰ কম নম্বৰ আহিছে সায়েন্সত কম নম্বৰ আহিছে মেথছত কম নম্বৰ আহিছে কিন্তু এইটো নহয় যে তোমালোকে পৰাজয় হৈ গৈছা তোমালোকে ফেইলাৰ হৈ গৈছা নট এইটো ফেইলাৰ নহয় জীৱনত আৰু বহুত এক্সাম আছে আমাৰ জীৱনত আমি বহুত আগুৱাই যাব পৰা সময় আছে আমাৰ প্ৰেক্টিকেল লাইফটো আমাৰ বেলেগ এইটো হৈছে আমাৰ কাগজত লিখিব লাগে আমাৰ সেইখিনি কথা আমাৰ চাব তাৰ পাছত নম্বৰ দিব কাগজ এখনে তোমাৰ ভৱিষ্যত গঢ়ি নিদিয়ে তোমাৰ পৰীক্ষাত লিখা যিখন কাগজ আছে সেইখিনি তোমাৰ ভৱিষ্যত গঢ়ি নিদিয়ে তোমালোকৰ প্ৰেক্টিকেল লাইফটো বেলেগ হ'ব ওকে সেই প্ৰেক্টিকেল লাইফটো তুমি কি কৰিবা তোমাৰ ইচ্ছা কি হয় প্ৰেক্টিকেলি তুমি কি কাম কৰি ভাল পোৱা সেইটোৰ ওপৰত তোমালোকে গুৰুত্ব দিয়া ওকে সেইটোৰ ওপৰত গুৰুত্ব দিবা গতিকে আমি আমাৰ যিটো ইচ্ছা সেই ইচ্ছাটোহে তোমালোকে প্ৰথমতে গুৰুত্ব দিয়া যে মেট্ৰিকত কম নম্বৰ পাইছো কাৰণে মই সায়েন্স ল'ব নোৱাৰো মই মেট্ৰিকত বেছি কম নম্বৰ পাইছো কাৰণে মই অমুকটো কাম কৰিব নোৱাৰো মই অমুক সাবজেক্টটো মই নোৱাৰো এইটো কেতিয়াও নাভাবিবা নেগেটিভটো কমপ্লিটলি বাদ দিয়া তোমাৰ সদায় পজিটিভ হ'ব ট্ৰাই কৰা সদায় নিজক ষ্ট্ৰং কৰি তোলা বেলেগতকৈ ইউনিক কৰি তোলা সদায় নিজক মানে আপডেট কৰি ৰাখিব লাগে সদায় আনতকৈ পৃথক কৰি ৰাখিব লাগে সদায় তেতিয়াহে তুমি
ডে বাই ডে তোমালোকে নতুন নতুন বস্তু শিকা তেতিয়া আপডেট হৈ থাকিবা আৰু তোমাৰ যেতিয়া ব্ৰেইনটো দামী হ'ব ন তেতিয়াহ'লে মাৰ্কেটত তুমি দেখা পাবা তোমাৰ ব্ৰেইনটোত দাম বহুত তোমাৰ দাম মানে কি তোমাৰ চেলাৰী দিয়া মানে কি তোমাৰ ব্ৰেইনটোতো দাম দিছে ন তোমাৰ বডিটোতো দাম নিদিয়ে তোমাৰ ব্ৰেইনে যিখিনি কাম দিব সেই কাম কৰিব ওকে সেইখিনিহে তোমাৰ দাম দিব ব্ৰেইনটোক তোমালোকে ষ্ট্ৰং কৰি তোলা প্ৰথমতে ওকে তো কি কৰিলে ভাল হ'ব গতিকে তোমালোকৰ কি কৰিব লাগিব প্ৰথমতে নিজৰ শক্তি আৰু যিখিনি দুৰ্বলতা সেই গোটেইখিনি তোমালোকে জানিব লাগিব তোমাৰ শক্তি কিমান তোমাৰ কেপাচিটি কিমান তুমি কি কৰি ভাল পোৱা এইখিনি কথা মনত ৰাখিব লাগিব প্ৰথমতে আৰু দুৰ্বলতা উইকনেছ বিলাক তোমালোকে সিলেকশ্যন কৰিব লাগিব তোমাৰ কি কি উইকনেছ আছে ওকে তুমি কি বিষয় আটাইতকৈ বেছি সময় দি ভাল পোৱা তুমি কোনটো বিষয় ভালদৰে পঢ়ি ভাল পোৱা কোনবিলাক যে তোমালোকে মেথছ কোনোবাই মেথছটো একেবাৰে বেয়া পায় মেথছ পঢ়িব দিলে এলাৰ্জি টাইপৰ হয় গতিকে মেথছৰ বাহিৰে ছাইন্সৰ আৰু বেলেগ অপশ্যনো আছে আমাৰ আজিকালি এনথ্ৰপলজি আছে কাৰোবাৰ হয়নে তো জিঅ'গ্ৰাফী আছে তো অপশ্যনেল ল'ব পাৰি অকল মেথছটোৱে যে ল'ব লাগিব এইটো নহয় বা তোমালোকৰ ফিজিক্সটোৱে ফিজিক্স তুমি পঢ়ি ভাল পোৱা তো তেনেহ'লে ফিজিক্সটো তোমাৰ ভাল লগা ছাবজেক্ট হ'ব তেতিয়া কেমেষ্ট্ৰি পঢ়ি ভাল পোৱা জানিব ভাল পোৱা তেতিয়া লোৱা সেইখিনি ছাবজেক্ট লোৱা বায়'লজি পঢ়ি ভাল পোৱা বায়'লজি লোৱা অ'কে চ' আৰু যদি তুমি ফিজিক্স কেমেষ্ট্ৰি মেথছ মই একোৱে ভাল নাপাওঁ বা মেথছ তিনিটামান ছাবজেক্ট মই ভালে নাপাওঁ ছাইন্সৰ কিন্তু মই ছাইন্সত আহিছোঁ মোৰ ভাল নম্বৰ আছে তেতিয়াহ'লে তুমি ডেফিনেটলি ইফালে ফেইল হ'বা তুমি কাৰণ তোমাৰ ইচ্ছা যিটো তোমাৰ কেপাচিটি যিটো সেই কেপাচিটি মতেহে তুমি যাব লাগিব তোমাৰ ইচ্ছা কেপাচিটি এইখিনিৰ ওপৰত অ'কে নেক্সট যদি তোমাৰ তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে আজিতো মোৰ লগত মইতো তোমালোক সকলোৱে বুজাই দিলোঁ আৰু যদি তোমাৰ লগত কিবা প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰিবা মই কমেণ্টৰ তোমালোকৰ ৰিপ্লাই দিম এজন শিক্ষক হিচাপে ধৰা বা তোমালোকৰ দাদা হিচাপে ধৰা মই তোমালোকক সেইখিনি ছাজেশ্যন কৰিম কাৰ কি প্ৰব্লেম আছে সেইখিনি উল্লেখ কৰিবা মই তোমালোকক গাইড কৰিম সেইখিনি আৰু যদি তোমালোকৰ ওচৰত কোনোবা দাদা বাইদেউ বা কোনোবা আছে অভিজ্ঞ মানুহ তেতিয়াহ'লে তুমি সেই কথাখিনি তেওঁলোকৰ লগত শ্বেয়াৰ কৰা গাঁৱৰ হজাৰিবৰ মানুহবিলাকৰ লগত নহয় অ'কে তোমালোকে অলপমান এক্সপিৰিয়েঞ্চ থকা মানুহবিলাকৰ লগত তোমালোকে এই কথাখিনি ডিছকাশ্যন কৰা তেতিয়াহ'লে তোমালোকক এটা সু পৰামৰ্শ এটা দিব তোমালোকক লক্ষ্য স্থিৰ কৰা তোমালোকৰ লক্ষ্যটো স্থিৰ কৰিব লাগিব সেইখিনি কথাই কৈছোঁ প্ৰথমতে যে তোমাৰ এইমটো স্থিৰ কৰা তাৰ কাৰণে তুমি কি কৰিব লাগিব সেইখিনি ডিচাইড কৰা তাৰ কাৰণে তুমি কিমান সময় ষ্টাডি কৰিব লাগিব তাৰ কাৰণে কি পঢ়িব লাগিব তুমি কেনেকৈ পঢ়িব লাগিব এই গোটেই প্লেনটো তোমালোকে কৰা তোমাৰ কেপাচিটি আছেনে তোমাৰ ধৈৰ্য আছেনে নাই তুমি চোৱা যে মই পাৰিম দেন তুমি 100% পাৰিবা এইখিনি কৰিব গতিকে একাদশ শ্ৰেণী এটা নতুন আৰম্ভণিহে মেট্ৰিকত কি হ'ল সেইটো পাহৰি আগুৱাই যোৱা যদি বিজ্ঞান পঢ়াৰ সাহস আৰু ইচ্ছা দুটাই আছে তেন্তে আত্মীয়ৰ কথা তাৰ বাবে পিছ নুহুকিবা কেৱল নিজৰ কামত নিষ্ঠা ৰাখা তোমালোকে আত্মীয়ৰ কথা এইখিনি নুশুনি যাই উৎসাহিত কৰিছে বা যি কৰিছে তোমাৰ নিজক প্ৰথমতে সোধা কুৱেশ্যন কৰা তুমি নিজে নিজক জানিবাতো তোমাৰ আমি যদি নিজে নিজক নাজানো তেন্তে বেলেগটো কেনেকৈ জানিম আমি বেলেগ বস্তু কেনেকৈ শিকিম আমি মই প্ৰথমতে মোক নিজক ভাল পাব লাগিব মই নিজক প্ৰথমতে জানিব লাগিব মই কি কৰি ভাল পাওঁ মই কি খাই ভাল পাওঁ হয়নে তো এইখিনি বস্তু যদি তোমালোকে নিজক চোৱা তেতিয়াহে তুমি আগুৱাই যাব পাৰিবা অ'কে গতিকে তোমাৰ নিৰ্দিষ্টকৈ কোনকেইটা বিষয় আটাইতকৈ বেছি আগ্ৰহ আছে বা ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন সেইটোৰ ওপৰত গুৰুত্ব দিয়া আৰু তাৰ বাবে কোনটো শাখা প্ৰয়োজন বা আৱশ্যক সেইটো সিদ্ধান্ত কৰা আগুৱাই যোৱা গতিকে তোমাৰ যিটো ইচ্ছা সেই ইচ্ছাটো পূৰণ কৰাৰ কাৰণে কোনটো ষ্ট্ৰীম তোমাৰ কাৰণে বেটাৰ হ'ব সেইটো তুমি আজিয়ে চিলেকশ্যন কৰা আজিয়ে তুমি প্লেন কৰা এটা আৰু সোনকালে তোমালোকে সেই ষ্ট্ৰাকচাৰটো বনাই লৈ পিনে তুমি এটাই ডিচিশ্যন দিয়া যে মই ছায়েন্স পঢ়িম নহয়তো মই আৰ্টছে পঢ়িম নহয়তো মই কমাৰ্চ চিলেকশ্যন কৰিম আৰু তাৰ পাছত তুমি এডমিশ্যন লোৱা ক্লাছ কৰা ধুনীয়াকৈ টাইম টেবুল বনাই লৈ পিনে এটা ষ্ট্ৰাকচাৰেও তোমালোকে পঢ়া আৰম্ভ কৰা আৰু দেখিবা তোমাৰ সেই যিটো ডেডিকেশ্যন পঢ়াৰ সেইখিনি তোমাৰ সঁচাকৈয়ে তোমাৰ এদিন ছাকচেছ দিব কাৰণ তুমি সেইটোহে কৰিবা যিটো তোমাৰ মনে বিচাৰে তুমি সেইটো নকৰিবা যিটো তোমাৰ মনে নিবিচাৰে কাৰোবাৰ কথা শুনি কাৰোবাৰ পাৰ্চেণ্টেজ ভাল দেখি বা তোমাৰ পাৰ্চেণ্টেজ ভাল দেখি যে মই অমুকটো ডিচিশ্যন ল'লো আজি নকৰিবা তোমাৰ মনে যিটো বিচাৰে সেইটো লোৱা তুমি 50% বা 60% পাইও যদি তোমাৰ ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আছে ন তেতিয়া ছায়েন্সত ছাকচেছ হ'ব পাৰিবা আৰু যদি তোমাৰ 90% আছে তোমাৰ কিন্তু ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট নাই তেতিয়াহ'লে তুমি ছায়েন্সত ছাকচেছ হ'ব নোৱাৰিবা তোমাৰ যদি আৰ্টছৰ ইণ্টাৰেষ্ট আছে দুগুণ উৎসাহেৰে পঢ়ি তুমি আৰু আৰ্টছত বেছি ভাল ৰিজাল্ট কৰিব পাৰিবা ইন ফিউচাৰ গতিকে আটাইলৈকে মোৰ শুভেচ্ছা থাকিল আটাইয়ে ভালদৰে পঢ়া শুনা কৰি আৰু আগলৈকে মানে ভাল ৰিজাল্ট এটা কৰি নিজৰ কেৰিয়াৰত এজন ভাল সুদক্ষ
নাগৰিক লগতে ভাল এজন ব্যক্তি হিচাপে আমাৰ অৰ্থাৎ গোটেই সমাজখনত এটা ভাল যাতে বাৰ্তা দিব পাৰা তোমালোকৰ পৰা যদি আন 10 জনৰ যাতে কামত আহে তেনেকুৱা ধৰণৰ এজন মানুহ হ'ব চেষ্টা কৰা যিখিনি জ্ঞান ল'বা সেই জ্ঞানখিনি যাতে তোমালোকৰ ফিউচাৰত কামত দিয়ে সেইখিনি কাম কৰা তোমালোকে তো আজিলৈকে এইখিনি তোমালোকক মই ক'লো যদি তোমালোকে ভিডিঅ'টো সঁচাকৈ উপকৃত হৈছা তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি আগলৈকে আমি লৈ আহিম আমি কেৰিয়াৰ সম্পৰ্কীয় কিছুমান ভিডিঅ' তোমালোকক প্ৰস্তুত কৰিম কি পঢ়িলে কোনটো লাইনত কি পঢ়িলে আমি কি চাকৰিৰ কাৰণে ভাল হ'ব বা কি আমাৰ এক্সাম দিব পাৰিম কোনটো চাকৰিৰ বাবে কি এক্সাম হ'ব কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে এই আটাইবোৰ তোমালোকক আমাৰ ইডুস্ফিয়াৰ এক্স চেনেলটোৰ সৈতে আমি চেনেলটোৰ জৰিয়তে তোমালোকক আমি প্ৰভাইড কৰিম গতিকে আজিলৈকে এৰিছোঁ টিল দেন বাই বাই থেংক ইউ